আন্দোলন বিবৰ্জিত পৰিৱেশত আৰু হিংসাৰ পৰা বহু নিলগত অৱস্থান কৰা অসমে আজি নতুন দিনৰ সপোন দেখিব পাৰে আৰু আমি সকলোৱে সপোন দেখিম। যোৱা দুদিন ধৰি কংগ্ৰেছৰ সংসদ এগৰাকীৰ বিষয়েও বিভিন্ন আলাপ আলোচনা হৈ আছে। বহুতে মোক বিশ্বাস কৰিছে যে হয় ইয়াৰ আঁৰত কিবা কথা লুকাই আছে আৰু কিছুমানে ইয়াত ৰাজনীতিৰো গুণ পাইছে। মই ৰাইজক এটাই কথা ক'ব খোজো, তৰুণ গগৈ মন্ত্ৰীসভাৰ মন্ত্ৰী হিচাপে ময়ো কাম কৰিছিলোঁ। ব্যক্তিগত সম্পৰ্কক ময়ো সন্মান কৰোঁ। ক্ষমতাই ব্যক্তিগত সম্পৰ্কবোৰ বহুত দূৰলৈ লৈ যাব নোৱাৰে আৰু আমি মানুহ মাত্ৰেই আৱেগিকো হওঁ আৰু মানুহ মাত্ৰেই আমি ক'ৰবাত এটা নিৰ্দিষ্ট বয়স পাৰ হৈ যোৱাৰ পিছত বহুত বেয়া কথাও চিন্তা কৰিবলৈ ভগৱানে আমাৰ শক্তিবোৰ লাহে লাহে আঁতৰাই লৈ যায়। মোৰো বয়স 56 বছৰ হ'ল। শ্ৰদ্ধাৰ ৰাইজ, ব্যক্তিগত সম্পৰ্কৰ ওপৰত থাকে ৰাষ্ট্ৰৰ নিৰাপত্তা। ভাৰতৰ অখণ্ডতা আৰু সাৰ্বভৌমত্বৰ প্ৰতি যদি ক'ৰবাত প্ৰশ্ন আহে, সেই প্ৰশ্নৰ দূৰলৈ গৈ শিপালৈ গৈ এজন মুখ্যমন্ত্ৰীৰ দায়িত্ব যাতে আমাৰ দেশৰ নিৰাপত্তাৰ ওপৰত ক'তোৱেই প্ৰশ্নবোধক চিন আহিব নোৱাৰে। এই বিষয়টো যথেষ্ট গভীৰ বিষয়। SIT গঠন কৰা হৈছে আৰু মই ৰাইজক প্ৰতিশ্ৰুতি দিব পাৰোঁ যে নিৰপেক্ষভাৱে আমি তদন্তৰ কামত আগুৱাই গৈছোঁ। কিন্তু তদন্ত যিমানেই আগবাঢ়ি গৈছে, বহুকেইটা ভয়াৱহ তথ্যও আমাৰ হাতলৈ আহিছে। মই ভাবোঁ যে কিছু 2 মাহ 3 মাহৰ ভিতৰত অসমৰ ৰাইজক আমি এনে কিছুমান তথ্য দিব পাৰিম, প্ৰতিগৰাকী ৰাইজে তেতিয়া উপলব্ধি কৰিব যে হিমন্ত বিশ্ব শৰ্মাই ক'তো ৰাজনীতি কৰা নাই। হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হিচাপে মাত্ৰ তেখেতৰ দায়িত্বহে নিৰ্বাহন কৰিছে। আৰু মই সঁচাকৈ ক'ব খোজো, দেয়াৰ উইল বি শ্বকিং ৰিভিলেশ্যন।